Jai Vishwakama. মৰাণত মৰাণ প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয়ৰ শিলান্যাস কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে। 24 জুলাই 1992 চনত প্ৰতিষ্ঠা হোৱা মৰাণ প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ আজি শিলান্যাস কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে। মৰাণ মহিলা মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ হ'বলগীয়া ক্লাবৰ কাৰ্যালয়ৰ নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰ পৰা 5 লাখ টকাৰ অনুদান আগবঢ়াইছে মিনিষ্টাৰ যোগেন মহনে। আজি ক্লাবৰ সভাপতি দয়ানন্দ সিঙে দ্বীপ প্ৰজ্বলন কৰি কাৰ্যসূচী আৰম্ভ কৰে। কেবিনেট মন্ত্ৰী যোগেন মহনে নাৰিকল ভাঙি শিলান্যাস কৰে। এই সময়ছোৱাত ক্লাবৰ উপদেষ্টা যতীন চুতীয়া, সুবিত কুমাৰ চেত্ৰীকে প্ৰমুখ কৰি ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। মৰাণ প্ৰেছ ক্লাব মৰাণ অঞ্চলৰ এটি শক্তিশালী সংগঠন আৰু এই প্ৰেছ ক্লাবৰ সমাজখনৰ এক জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি আছে আৰু সাংবাদিকসকলৰ এই প্ৰেছ ক্লাবৰ সতীৰ্থসকলৰ এটি কাৰ্যালয়ৰ কাৰণে মোৰ বিধায়ক পুঁজিৰ পৰা 5 লাখ টকা এটি অনুদান দিছিলোঁ। আজি তাৰেই শিলান্যাসৰ কাৰ্যসূচীত উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু তেখেতসকলৰ কাম কাজত সুবিধা হ'বৰ কাৰণে এই কাৰ্যালয়টোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু তেখেতসকলৰ এই যিমান প্ৰতিকূল অৱস্থাটো তেওঁলোকে যেনেধৰণে কাম কাজখিনি আগবাঢ়ি সমাজখনৰ হৈ জাতিটোৰ হৈ বিভিন্ন চৰকাৰী কাম কাজকে আদি কৰি সকলোখিনি দৃষ্টি নিৰীক্ষণ কৰে, এইখিনি হয়তো আমাৰ কাৰণে অতি লাগতিয়াল কথা আৰু তেখেতসকলে এনেধৰণৰ কাম ক্ষেত্ৰত আগবাঢ়ি যাওক মই তাকে শুভেচ্ছা জনাই আজি শিলান্যাসৰ কামটো শুভাৰম্ভ কৰিলোঁ। ধন্যবাদ।